নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিদৰে মানুহে সহজে দৰিদ্ৰতাৰ পৰা হাত সাৰি থাকিব পাৰি তাৰ উপায় বিচাৰিছিল যুধিষ্ঠিৰে প্ৰভু শ্ৰীকৃষ্ণক আৰু প্ৰভু শ্ৰীকৃষ্ণই কৈছিল মই আজি আপোনাৰ মাধ্যমেৰে সংসাৰৰ সমস্ত প্ৰাণীক এনে পাঁচ মুখ্য বস্তুৰ বিষয়ে কম যাৰ ব্যৱহাৰৰ দ্বাৰা সকলো মানুহে জীৱনত দৰিদ্ৰতাৰ পৰা সহজে হাত সাৰি থাকিব পাৰিব তাৰে প্ৰথমটো হৈছে ঘিউ প্ৰত্যেক দিনে যদি ঘৰত ঘিউ বন্তি জ্বলাব পৰা যায় তেতিয়া হলে সেইখন ঘৰত মা লক্ষ্মীয়ে বাস কৰে ইয়াৰ উপৰিও সেইখন ঘৰত সকলো দেৱ-দেৱীৰ আশীৰ্বাদপ্ৰাপ্ত হয় আৰু এই ঘিউ যদি নিজে তৈয়াৰ কৰিব পাৰে তেতিয়া হলে বৰ বেছি ভাল হয় গতিকে ঘৰত সদায় ঘিউ ৰখাটো দৰকাৰ আৰু প্ৰত্যেক দিনে সন্ধিয়া ঘিউ বন্তি জ্বলাব পাৰিলে দৰিদ্ৰতাৰ পৰা কিছু হাত সাৰি থাকিব পাৰি ২ নম্বৰতে হৈছে খোৱা পানী ঘৰলৈ অহা আলহী বা যিকোনো লোকক সকলো মানুহে প্ৰথম শীতল পানী পান কৰিবলৈ দিয়ে ইয়াক শুভ কাৰ্য মনা হয় এনে কৰিলে অশুভ গ্ৰহৰ প্ৰভাৱ কমি যায় ৩ নম্বৰতে মৌ হিন্দু ধৰ্মমতে এই মৌ পবিত্ৰ মনা হয় পূজা পাঠৰ পৰা জীৱন মৰণৰ যিকোনো কামতে এই মৌ প্ৰয়োগ হয় এই মৌজুল ঘৰত ৰাখিলে ঘৰত নিগেটিভ শক্তি দূৰ হয় আৰু পজিটিভ শক্তি বৃদ্ধি হয় অকল সেয়াই নহয় দেৱতাসকলৰ ভোগ বা অভিষেক আদিৰ বাবে ইয়াক প্ৰয়োগ কৰা হয় সেয়েহে ঘৰত এই মৌজুল থকাটো অতি প্ৰয়োজন ৪ নম্বৰতে চন্দন ঘৰত থাকিলে নিগেটিভ এনাৰ্জি দূৰ হয় এই চন্দন সদায় ব্যৱহাৰ কৰিব পাৰে পূজা কৰাৰ সময়ত ভগৱানৰ মূৰ্তি ফটো বা শিৱলিংগত চন্দন লগাব পাৰে আৰু নিজৰ কপালত তিলক হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰে এই চন্দন তিলক হিচাপে কপালত লৈ যিকোনো কাৰ্যত গ'লে সেই কাৰ্য সিদ্ধি হয় ৫ নম্বৰতে হৈছে মা সৰস্বতীৰ বাদ্যযন্ত্ৰ বীণা এই বীণা যদি ঘৰত ৰাখিব পাৰে তেতিয়াহ'লে খুব মংগল কাৰণ মা সৰস্বতী জ্ঞান আৰু সুবুদ্ধিৰ দেৱী ধনক সঠিকভাৱে ব্যৱহাৰ কৰাৰ জ্ঞান মা সৰস্বতীৰ পৰাই আহে গতিকে মা সৰস্বতী বাদ্যযন্ত্ৰ নিজৰ ঘৰত ৰাখিলে দৰিদ্ৰতা অশুভ শক্তি আৰু অজ্ঞান দূৰ হয় গতিকে নিজৰ সামৰ্থ্য অনুযায়ী এখন সৰু হ'লেও বীণা ঘৰত ৰখা প্ৰয়োজন বন্ধুসকল প্ৰভু শ্ৰীকৃষ্ণই যুধিষ্ঠিৰক এনেধৰণে দৰিদ্ৰতাৰ কেনেকৈ দূৰ হ'ব তাৰ সহজ এই ৫টা উপায়ৰ কথা উল্লেখ কৰিছিল গতিকে ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ